হেল্ল' এভৰিৱান, জিকে মডাৰ্ণ ইউটিউব চেনেলে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আগন্তুক অসমত হ'বলগীয়া DLED এণ্ট্ৰেন্স পৰীক্ষাৰ্থীসকলৰ অৰ্থাৎ পেড এণ্ট্ৰেন্স পৰীক্ষাৰ্থীসকলৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ MCQ প্ৰশ্ন উত্তৰ আগবঢ়াইছোঁ আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ সদস্যৰ আহিয়ে থাকে। গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বাকী অন্য বিষয়ৰ প্ৰশ্ন উত্তৰসমূহ পাবৰ কাৰণে। তো আজিৰ প্ৰথমটো প্ৰশ্ন আছিল, কিমান চনত সংবিধান সংশোধনীৰ যোগেদি জিলা ভিত্তিত জিলা পৰিষদ গঠনৰ ব্যৱস্থা দিয়া হৈছিল? তো এনেকুৱা ধৰণৰ চাৰিটাকৈ অপশ্যন দিয়া থাকিব। অপশ্যনসমূহ কৈ দিব লাগিলে মানে বহুত ভিডিঅ'টো দীঘলীয়া হৈ যাব, গতিকে সঠিক উত্তৰ যিটো হয় সেইটোও কৈ দিম। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ গ 1973 মানে 1973 চনত। 2 নম্বৰ প্ৰশ্ন, জিলা পৰিষদৰ একোটা সমষ্টিত কিমান জনসংখ্যা থাকিব লাগে? এইটো হ'ব অপশ্যন নম্বৰ 40,000। এইটো 4,000 দিয়া হৈছে, 4,000 নহয়, আচলতে 40,000 হ'ব। শেষত দুটা শূন্য কাটি দিলে হৈ যাব 40,000 আচলতে। 3 নম্বৰত আছে গাঁও পঞ্চায়তৰ কাৰ্যকাল কেইবছৰ? এটা আপোনালোকে সকলোৱে জানে, উত্তৰ 5 বছৰ, গ নম্বৰটো। 4 নম্বৰ প্ৰশ্ন, তলৰ কোনটো উচ্চ ন্যায়ালয়ৰ কাম নহয়? কাৰণ 4টা অপশ্যন আছে, এইকেইটাৰ কোনটো মানে উচ্চ ন্যায়ালয়ৰ কাম নহয়? তো এইটো হৈছে ফৌজদাৰী গোচৰৰ আপিল কৰা, এয়াতো হ'বই। দিৱানী গোচৰ আপিল কৰা বিচাৰ, এইটোও হ'ব। পৰামৰ্শ ক্ষমতা, কাৰণ উচ্চ ন্যায়ালয়ে কেতিয়াও পৰামৰ্শ নিদিয়ে। ঘ নম্বৰ আছে নাগৰিকৰ মৌলিক অধিকাৰ ব্যাখ্যা কৰা, এইটা হ'ব, কিন্তু পৰামৰ্শ কেতিয়াও নিদিয়ে। গতিকে সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ গ। 5 নম্বৰত আছে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ পেঞ্চন দিয়া হয় দেশ, মানে ক'ৰ পৰা পেঞ্চন দিয়া হয়, পেঞ্চনটো দিয়া হয়? সংশ্লিষ্ট ৰাজ্যৰ সঞ্চিত তহবিলৰ পৰা, ভাৰতৰ সঞ্চিত তহবিলৰ পৰা, ভাৰতীয় যাৱতীয় সঞ্চয় পুঁজিৰ পৰা, ওপৰৰ এটাও নহয়। উত্তৰটো হ'ব অপশ্যন নম্বৰ ক, সংশ্লিষ্ট ৰাজ্যৰ সঞ্চিত তহবিলৰ পৰা। 6 নম্বৰ প্ৰশ্ন, উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক কাৰ্যভাৰ গ্ৰহণৰ পূৰ্বে শপত খুৱাই দেশ, তাৰমানে কোনে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মানে শপত পাঠ কৰায়? এইটো হ'ব অপশ্যন নম্বৰ ক, উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে। 7 নম্বৰ প্ৰশ্ন, জিলা পৰিষদৰ কাৰ্যকাল কিমান বছৰ? একেবাৰে সহজ, এইটো হ'ব অপশ্যন নম্বৰ গ 5 বছৰ। 8 নম্বৰ আছে গুৱাহাটী পৌৰ নিগম কোন বছৰত স্থাপন কৰা হয়? ইয়াতো 4টা অপশ্যন চাব। সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ খ 1970 চনত। 9 নম্বৰত আছে পৌৰ নিগম আইন কেতিয়া পাছ কৰা হয়? ইয়াত আছে 1972 চনত, 1962 চনত, 1967 চনত, ঘ নম্বৰ 1969 চনত। তো এইকেইটাৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ, যিটো আছে 1969 চনত। 10 নম্বৰ, অসমত পৌৰ নিগম থকা নগৰ কেইখন? উত্তৰ, অসমত পৌৰ নিগম মাত্ৰ এটাই আছে, এইটো হ'ল গুৱাহাটী চিটি। এইটো অপশ্যন নম্বৰ ক এখনেই হ'ব। তাৰপিছত 11 নম্বৰ প্ৰশ্ন, পৌৰ নিগমৰ সৰ্বোচ্চ সংখ্যা কিমান? ইয়াতো কেইটা মানে 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ খ 60, মানে পৌৰ নিগমৰ সৰ্বোচ্চ সংখ্যা এখন ৰাজ্যত মানে 60টা পৌৰ নিগম হ'ব পাৰে। বাৰ নম্বৰ আছে পৌৰ নিগমত মহিলাৰ বাবে কিমান আসন সংৰক্ষিত হৈ থাকে? তো উত্তৰটো হ'ব অপশ্যন নম্বৰ খ 20খন। 13 নম্বৰ প্ৰশ্ন, পৌৰ নিগমত একোটা ৱাৰ্ডত কিমান জনসংখ্যা থাকিব লাগে? উত্তৰটো অপশ্যন নম্বৰ ঘ 7,500 জন। 14 নম্বৰ প্ৰশ্ন, পৌৰ নিগমত কিমান স্থায়ী সমিতি আছে? উত্তৰটো অপশ্যন নম্বৰ খ 5খন স্থায়ী সমিতি আছে।
15 নম্বৰ পৌৰ নিগমৰ স্থায়ী সমিতিত কিমানজনকৈ কাউন্সিলৰ থাকিব লাগে? অপশ্যন নম্বৰ খ 5 জন। 16 নম্বৰ প্ৰশ্ন পৌৰসভা গঠন কৰিবলৈ কিমান জনসংখ্যা থাকিব লাগে? উত্তৰ অপশ্যন নম্বৰ গ। এইটো উল্টা পাল্টা হৈছে, এইটো হ'ব খ, এইটো খ আৰু এয়া হ'ব গ নম্বৰ। গতিকে উত্তৰটো হ'ব অপশ্যন নম্বৰ গ 10,000 অধিক, মানে পৌৰসভা গঠন কৰিবলৈ 10,000ৰ অধিক জনসংখ্যা থাকিব লাগে। 17 নম্বৰ প্ৰশ্ন পৌৰসভাৰ সৰ্বনিম্ন সদস্য সংখ্যা কিমান? উত্তৰ হ'ব অপশ্যন নম্বৰ ক 15 জন। 18 নম্বৰ প্ৰশ্ন পৌৰসভাৰ সৰ্বোচ্চ সদস্য কিমান? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ 30 জন। 19 নম্বৰ প্ৰশ্ন পৌৰসভাৰ সদস্যসকলক কি কয়? ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ গ কাউন্সিলৰ। আজিৰ একেবাৰে শেষৰ প্ৰশ্ন কিমান চনত অসম পৌৰ আইন মতে নগৰ সমিতি গঠন কৰা হয়? উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ। এইটো নহয়, এবাৰ ৰ'ব 1 মিনিট, এইটা মানে গণ্ডগোল হৈছে, এয়া নহয়, ইয়াৰ এইখিনিয়ে হ'ব। এইটো ক নম্বৰ 1960, খ নম্বৰ 1965, গ নম্বৰ 1970 আৰু ঘ নম্বৰ হৈছে 1956। গতিকে ইয়াৰ সঠিক উত্তৰটো অপশ্যন নম্বৰ খ 1956 খ্ৰীষ্টাব্দ চনত। আজিৰ ভিডিঅ' এইখিনিলৈকে, আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।